নমস্কাৰ বন্ধুসকল, খুব ধুনীয়া ভিডিঅ' এটা লৈ আহিছোঁ। সকলোৱে বিচাৰি থাকে এল্টো, ফোন কৰি থাকে। এল্টো K10 লৈ আহিছোঁ, চাই লওক। এখন দুখন হয় তিনিখন গাড়ী লৈ আহিছোঁ। মই প্ৰথম এখনকৈ দেখুৱাই গৈছোঁ। এখন চাই লওক, 2014 লাষ্টৰ গাড়ী। টায়াৰ যিকেইটা লাগি আছে ব্ৰিজটন কোম্পানী টায়াৰ লাগি আছে। একদম কম চলিছে গাড়ী, দেখুৱাই দিম। কোনোবাই বিশ্বাস নকৰিব পাৰে, আপোনালোকে ডিলাৰ নি চেক কৰি লওক বা মেকানিক লৈ আনক। যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, VXI মডেল। অলপ বাহিৰত দেখুৱাই দিছোঁ, ভিতৰত দেখুৱাই দিম বাৰু। টায়াৰ দেখিছেই, যিকেইটা লাগি আছে গোটেইকেইটা বঢ়িয়া হৈ আছে। চকতো স্ক্ৰেচ নাই। প্ৰব্লেম লাগি আছে। আপুনি হেডগ্লাছ দেখিছে, ক'তো স্পটটা নাই। বলক মই ইণ্টেৰিয়ৰ দেখুৱাই দিম। VXI, ইয়াত আপোনালোকে দুখন পাৱাৰ উইণ্ডো পাই যাব। দেখিছে মই কিলোমিটাৰ কিমান চলি আছে দেখুৱাই দিম। (21,129 কিলোমিটাৰ চলি আছে। দেখিছে চালক বাহিৰটো ধুনীয়াকৈ মই এইফালেও দেখুৱাই দিছোঁ। চাই লওক, আপোনালোকে মেকানিকো লৈ আনিব পাৰে লগত। সম্পূৰ্ণ চিল আছে। এইখন মই দেখুৱাই দিছোঁ চিলটো। সম্পূৰ্ণ চিল আছে। গাড়ী কোনো এক্সিডেণ্টেল ৰেকৰ্ড নাই। বলক মই ডিগি দেখুৱাই দিম। দেখিছে আপোনালোকে, সম্পূৰ্ণ চিল আছে। ইয়াত এখন ট্ৰে পাই যাব। স্পেয়াৰ দেখিছে, এতিয়ালৈকে ইউজ কৰাই নাই। মই দামকেইটা ক'ম বাৰু। প্ৰথম মই গাড়ীখন দেখুৱাই লৈছোঁ। এইখন 2014 লাষ্টৰ গাড়ী। আৰু এইফালে এখন আছে চাই লওক, 2012 চনৰ K10, একে VXI মডেল। চাই লওক এইখন, এইটো চাইডে দেখিছে, ক'তো স্ক্ৰেচ নাই তেনেকুৱা। টায়াৰ কণ্ডিশ্যন মজা হৈ আছে মোটামুটি। প্ৰব্লেম লাগি আছে। কৰিবলগীয়া কাম একো নাই, তাৰমানে জাষ্ট তেল ভৰাব লাগে, চলাব লাগে। পেপাৰ আমি চব কৰি দিম, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সকলো কৰি দিম। অলপ মই ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ আপোনালোকক। সম্পূৰ্ণ চিল আছে, দেখিছে আপোনালোকে। চেম দুখন পাৱাৰ উইণ্ডো পাই যাব, চাউণ্ড চিষ্টেম পাই যাব, AC এইকেইটা পাবই আপোনালোকে। এইফালেও চাই লওক, সম্পূৰ্ণ চিল আছে। অলপ মই ডিগিটো দেখুৱাই দিম এবাৰ আপোনালোকক। সম্পূৰ্ণ চিল আছে, দেখিছে আপোনালোকে। ইয়াত এখন ট্ৰে পাই যাব। স্পেয়াৰ জেক ৰেঞ্চ সকলো দিম। এইফালেও চাই লওক, সম্পূৰ্ণ চিল আছে। আৰু এল্টোখন জানে একদম ল' মেইনটেনেঞ্চ গাড়ী। সম্পূৰ্ণ চিল আছে। আৰু এইফালেও এখন আছে, এইখন চাই লওক, 2013 চনৰ চেম এল্টো K10, যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। গাড়ী দেখিছে, খুব ধুনীয়া হৈ আছে। টায়াৰ কণ্ডিশ্যন চব 80% ওপৰত আছে। VXI মডেল। দেখিছে আপোনালোকে, কৰিবলগীয়া কাম একো নাই। গোটেইখন গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে। আচলতে এনেকুৱা কণ্ডিশ্যন এল্টো খুব কমেই আহে। আৰু চাবিও দুটা পাই যাব আপোনালোকে। সম্পূৰ্ণ চিল আছে। দেখুৱাই দিছোঁ, দেখিছে সম্পূৰ্ণ চিল আছে। আপোনালোকে ভিডিঅ' দেখি গম পাইছে গাড়ীখন কেনেকুৱা হৈ আছে। ধুনীয়া গাড়ীখন দেখুৱাই দিলোঁ। এইখন 2013 চনৰ গাড়ী, এল্টো K10 VXI মডেল। এইখন 2012 চনৰ আৰু এইখন 2014 লাষ্টৰ। মই দামকেইটা কৈ দিছোঁ। এইখন গাড়ী আপোনালোকে 2014 লাষ্টৰ এইখন গাড়ী 2,20,000 টকা লৈ যাব পাৰিব। আৰু এইটো দামৰ ভিতৰতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সকলো সোমাই থাকিব। আৰু এই মাজৰখন 2012 চনৰ গাড়ী, এখন আপোনালোকে 1,80,000 টকাত লৈ যাব পাৰিব। আৰু সেইটো দামৰ ভিতৰতে পেপাৰ সকলো কৰি দিম।
আপোনালোকে আহক নিজে ডিলাৰ ভিজিট দিয়ক, তেতিয়া গম পাব। আৰু এইখন 13 গাড়ী, এইখন 2 লাখ টকা লৈ যাব পাৰিব। আৰু গোটেইখন VXI মডেল। বোলে গাড়ীখন আহি নিজে চালেহি গম পাব গাড়ী কেনেকুৱা হৈ আছে। যদি ভিডিঅ'টো ভাল লাগিছে, যদি গাড়ীখন ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব, ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছিলে।